আজি পুনৰ সদনৰ মজিয়া এক প্ৰকাৰ উত্তাল হৈ পৰিছে সদনৰ মজিয়াত আজি পুনৰ হাহাকাৰ লাগিছে এবাৰ অখিল গগৈ আৰু মুখ্যমন্ত্ৰী গৰাকীৰ আসলতে তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে প্ৰসংগ হৈছে গৰিয়ামৰীয়া মুছলমানসকলৰ কি হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰী গৰাকীক উভতি ধৰিছে অখিল গগৈ কিন্তু এই প্ৰসংগটো ক'ৰ পৰা কেনে ধৰণে আহিছে এই সন্দৰ্ভত আপোনালোকক আমি সবিস্তাৰে এই তথ্য জনাম আমি জানাইছো সদনত গৰিয়ামৰীয়া মুছলমানৰ ভূমি অধিকাৰ এবাৰ বিচাৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ মিছন বসুন্ধৰাক লৈ ভাষণ দি আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেনেতেই উভতি ধৰিছে অখিল গগৈ ভাষণৰ মাজতে আজি বিধায়ক অখিল গগৈৰ প্ৰশ্ন মুখ্যমন্ত্ৰী গৰাকীলৈ গৰিয়ামৰীয়া মুছলমানৰ কি হ'ব শিৱসাগৰৰ গৰিয়ামৰীয়াৰ বাবে মিছন বসুন্ধৰা হয় নে নহয় বুলি মুখ্যমন্ত্ৰী গৰাকীক আজি প্ৰশ্ন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এজন মানুহৰ বাবে সদনৰ গৰিমা নষ্ট হৈছে বুলি পুনৰ মুখ্যমন্ত্ৰী গৰাকীৰ এবাৰ কটাক্ষ অখিল গগৈ আদিবাসী মুছলমানৰ বাবে মিছন বসুন্ধৰা নহয় বুলি ইতিমধ্যে মন্তব্য কৰা হৈছে মুছলমান বিধায়কক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ এই মন্তব্য আমি জানাইছো আজি সদনত পুনৰ হাহাকাৰ লাগিছে আপোনালোকে ঔৰংজেবৰ ভয়ত আন ধৰ্মলৈ কনভাৰ্ট হৈছে বুলি মন্তব্য কৰা হৈছে আজি সদনৰ মজিয়াত যদি আগৰ জাতিলৈ ঘূৰি আহে তেতিয়া মাটি পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদনত গৰিয়ামৰীয়া মুছলমানৰ ভূমি অধিকাৰ এবাৰ বিচাৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আজি তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী সমান্তৰালকৈ উল্লেখ কৰিব বিচাৰিম যে মিছন আসলতে যি বসুন্ধৰা সেই মিছন বসুন্ধৰাক লৈ মুখ্যমন্ত্ৰী গৰাকী আজি ভাষণ প্ৰদান কৰি আছিলে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ সেই ভাষণৰ মাজতে আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন কৰিছে শিৱসাগৰৰ গৰিয়ামৰীয়াৰ বাবে মিছন বসুন্ধৰা হয় নে নহয় এনে ধৰণে মন্তব্য কৰিছিলে অখিল গগৈ আৰু তাৰ বিপৰীতে কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য যে এজন মানুহৰ বাবে সদনৰ গৰিমা নষ্ট হৈছে আদিবাসী মুছলমানৰ বাবে মিছন বসুন্ধৰা নহয় সমান্তৰালকৈ মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটোত উল্লেখ কৰিছে মুছলমান বিধায়কক উদ্দেশ্যি বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকী আজি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ যে আদিবাসী মুছলমান তেওঁলোকৰ বাবে মিছন বসুন্ধৰা নহয় আৰু আপোনালোকে ঔৰংজেবৰ ভয়তে আন ধৰ্মলৈ কনভাৰ্ট হৈছে আৰু সমান্তৰালকৈ যদি আগৰ জাতিলৈ ঘূৰি আহে তেতিয়াহ'লে আপোনালোকে মাটি পাব মিছন বসুন্ধৰাক লৈ আজি এনে ধৰণে মুখ্যমন্ত্ৰী গৰাকী খৰব হোৱা দেখিবলৈ পোৱা গ'ল সদনত গৰিয়ামৰীয়া মুছলমানৰ ভূমি অধিকাৰ বিচাৰিছিলে অখিল গগৈয়ে আৰু তাৰ পাছতে আজি সদনৰ মজিয়াত হাহাকাৰৰ সৃষ্টি হয় সদনৰ গৰিমা নষ্ট কৰিছে অখিল গগৈয়ে এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ মিছন বসুন্ধৰাক লৈ ভাষণ দিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে আজি সদনত কি হৈছিলে আপোনালোকক দেখুৱাইছো বসুন্ধৰাত লিখা আছিল যে আমি 1000 বছৰলৈকে ঘূৰি যোৱা নাই যে অসমত 3টা জেনেৰেশ্যন অন্তত থাকিব লাগিব সেইকাৰণে আজি যেটো ৰচিদ মণ্ডল ডাঙৰীয়াই কৈছে যে বসুন্ধৰা আপোনালোকৰ কাৰণে নহয় এই ভুল ধাৰণাটো আমি উলিয়াই দিব লাগে 71, 51, 31 অহা মানুহৰ কাৰণে বসুন্ধৰা নহয় তাত ওপেনিং ৰিমাৰ্কতে লিখা আছে দিস ইজ ফৰ খিলঞ্জিয়া লেণ্ডলেছ আমাৰ গৰিয়া মানুহখিনিৰ কাৰণে হয় নে নহয় শিৱসাগৰৰ নহব পাৰে শিৱসাগৰ গৰিয়া আৰু মৰিয়া মানুহখিনি মই এইটো বস্তু খিলঞ্জিয়া ডেফিনেশ্যন তেতিয়ালে আমি খবলৈ দিও খিলঞ্জিয়া ডেফিনেশ্যন খবলৈ দিও অধ্যক্ষ মহোদয় এনেকৈ যদি মুখ্যমন্ত্ৰী এজনে কৈ থাকোতে কোনোবা উঠি যাব পাৰে তেলে এইটোতো কোনো হাউচ নহয় এটো CPIMLৰ হেডকোৱাৰ্টাৰ হৈ যাব এটোতো কৰিব দিয়া নহব অধ্যক্ষ মহোদয় আপুনি মই আপোনাক অনুৰোধ কৰিছো হাউচৰ গৰিমা আৰু পৰম্পৰা এই দুটা এজন মানুহৰ কাৰণে আপুনি বেয়া নকৰিব আৰু মানুহজন জানে ইয়াত কিবা কয় শিৱসাগৰত কিবা কয় গতিকে এইটো কথা আপোনালোকে জানে গতিকে এই গৰিমাটো নষ্ট কৰিব নিদিব মই মানুহক মই এটা ঘটনা এটা ক'ব খুজিছো যাতে ভুল ধাৰণাটো আঁতৰি যায় এটা 13 লাখ মানুহে আবেদন কৰিছে 13 লাখক আমি নিদিও কোনোবাই জজফিলখনকে আবেদন কৰি বহি আছে এটা আমি তেওঁক দি দিম নেকি পট্টা 13 লাখ মানুহৰ পৰা SLACয়ে যোগ্য বুলি বিবেচনা কৰিছে 2.5 লাখ আৰু SLACত কোন আছে আপোনালোকে আছে
এটা আপোনালোকে SLACত যোগ্য বুলি 2.5 লাখক বিবেচনা কৰিছে ইয়াত আহি আকৌ কৈ আছে কিয় লোন দিয়া নাই গভৰ্ণমেণ্টে বসুন্ধৰাৰ হিতাধিকাৰী ঠিক কৰা নাই বসুন্ধৰাৰ হিতাধিকাৰী বিধায়কসকলে আৰু আন SLACৰ মেম্বাৰসকলে ডিচিৰ সৈতে বহি ঠিক কৰিছে এতিয়া আমাৰ যিখিনি অধিবাসী মুছলমান আছে তেওঁলোক এজনেও কোৱালিফাই নকৰে বসুন নহব না যি নকক 31ত আহা 51ত আহা মই চনত গৈছো গতিকে এই বস্তুটো ক্লিয়াৰ হৈ লওক যে 100 বছৰৰ ভিতৰত অসমত অহা মানুহে সহজে নাপাব খিলঞ্জীয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছো অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া এটো একদম ডেফিনেশন ইজ ক্লিয়াৰ এব অৰিজিনেল যেনেকে আমেৰিকাত গলে ৰেড ইণ্ডিয়ান সকলক খিলঞ্জীয়া বুলি কয় ডকুমেণ্ট লৈ আহক আমিতো বুৰঞ্জী প্লিজ ডোন্ট ইন্টাৰাপ্ট মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত এতিয়া ঘটনাটো হল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব প্লিজ নো এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিল গতিকে এটা উভতি আহিব লাগে গতিকে যি নহওক অধ্যক্ষ মহোদয় গতিকে এই বস্তুটো দুটা তিনটা আমাৰ ৰেকৰ্ড ষ্ট্ৰেইট হ'ব লাগে যে বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয় ঠিক তেনেকে বসুন্ধৰা মাৰুৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয় তেওঁলোকৰ কাৰণে সেপাৰেট চেনেল খোলা আছে ভূমিহীন মানুহে আবেদন কৰিব SLAC বহিব জিলা উপায়ুক্তই পট্টা দিব কমসে কম বসুন্ধৰাটোতো ট্ৰাইবেল মানুহখিনিৰ কাৰণে এৰি দিয়ক বসুন্ধৰাত লিখা আছিলে যে আমি 1000 বছৰলৈকে ঘূৰি যোৱা নাই যে অসমত 3টা জেনেৰেশ্যন অন্তত থাকিব লাগিব সেইকাৰণে আজি যেটো ৰচিদ মণ্ডল ডাঙৰীয়াই কৈছে যে বসুন্ধৰা আপোনালোকৰ কাৰণে নহয় এই ভুল ধাৰণাটো আমি উলিয়াই দিব লাগে 71 51 31ত অহা মানুহৰ কাৰণে বসুন্ধৰা নহয় তাত ওপেনিং ৰিমাৰ্কতে লিখা আছে দিস ইজ ফৰ খিলঞ্জীয়া ল্যান্ডলেস আমাৰ গৰিয়া মানুহখিনিৰ কাৰণে হয় নে নহয় শিৱসাগৰৰ নহব পাৰে শিৱসাগৰ গৰিয়া আৰু মৰিয়া মানুহখিনি মই এইটো বস্তু খিলঞ্জীয়া ডেফিনেশ্যন আমি খবলৈ দিয়ক অধ্যক্ষ মহোদয় এনেকে যদি মুখ্যমন্ত্ৰী এজনে কৈ থাকোতে কোনোবা উঠি যাব পাৰে তেলে এইটোতো কোনো হাউচ নহয় এইটো CPIMLৰ হেডকোৱাৰ্টাৰ হৈ যাব এইটোতো কৰিব দিয়া নহব অধ্যক্ষ মহোদয় মই আপোনাক অনুৰোধ কৰিছো হাউচৰ গৰিমা আৰু পৰম্পৰা এই দুটা এজন মানুহৰ কাৰণে আপুনি বেয়া নকৰিব আৰু মানুহজন জানে ইয়াত কিবা কয় শিৱসাগৰত কিবা কয় গতিকে এইটো কথা আপোনালোকে জানে গতিকে এই গৰিমাটো নষ্ট কৰিব নিদিব মই মানুহক মই এটা ঘটনা এটা ক'ব খুজিছো যাতে ভুল ধাৰণাটো আঁতৰি যায় এটা 13 লাখ মানুহে আবেদন কৰিছে 13 লাখক আমি নিদিও কোনোবাই জজফিলখনকে আবেদন কৰি বহি আছে এটা আমি তেওঁক দি দিম নেকি পট্টা 13 লাখ মানুহৰ পৰা SLACয়ে যোগ্য বুলি বিবেচনা কৰিছে 2.5 লাখ আৰু SLACত কোন আছে আপোনালোকে আছে এটা আপোনালোকে SLACত যোগ্য বুলি 2.5 লাখক বিবেচনা কৰিছে ইয়াত আহি আকৌ কৈ আছে কিয় লোন দিয়া নাই গভৰ্ণমেণ্টে বসুন্ধৰাৰ হিতাধিকাৰী ঠিক কৰা নাই বসুন্ধৰাৰ হিতাধিকাৰী বিধায়কসকলে আৰু আন SLACৰ মেম্বাৰসকলে ডিচিৰ সৈতে বহি ঠিক কৰিছে এতিয়া আমাৰ যিখিনি অধিবাসী মুছলমান আছে তেওঁলোক এজনেও কোৱালিফাই নকৰে বসুন নহব না যি নকক 31ত আহা 51ত আহা মই চনত গৈছো গতিকে এই বস্তুটো ক্লিয়াৰ হৈ লওক যে 100 বছৰৰ ভিতৰত অসমত অহা মানুহে সহজে নাপাব খিলঞ্জীয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছো অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া এটো একদম ডেফিনেশন ইজ ক্লিয়াৰ এব অৰিজিনেল যেনেকে আমেৰিকাত গলে ৰেড ইণ্ডিয়ান সকলক খিলঞ্জীয়া বুলি কয়
ডকুমেণ্ট লৈ আহক আমিতো বুৰঞ্জী প্লিজ don't interrupt. মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব Please, no argument. এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে গতিকে এটা উভতি আহিব লাগে গতিকে যি নহওক অধ্যক্ষ মহোদয় গতিকে এই বস্তুটো দুটা তিনিটা আমাৰ ৰেকৰ্ড ষ্ট্ৰেইট হ'ব লাগে যে বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয় ঠিক তেনেকে বসুন্ধৰা মাৰুৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয় তেওঁলোকৰ কাৰণে সেপাৰেট চেনেল খোলা আছে ভূমিহীন মানুহে আবেদন কৰিব SLAC বহিব জিলা উপায়ুক্তই পট্টা দিব কমসে কম বসুন্ধৰাটোতো ট্ৰাইবেল মানুহখিনিৰ কাৰণে এৰি দিয়ক